আপোনাক লগ পোৱাটো আপোনাৰ সৈতে মই এনেকৈ কথা পতাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি আৰু ঈশ্বৰৰ আশীৰ্বাদ আপুনি এইখন পৃথিৱীলৈ আহিছে এক্সেছ বাৰৰ পৃথিৱীখনলৈ আপুনিও আহিলে তেতিয়া মোৰ মনটো বহুত ভাল লাগিছে বুজাব নোৱাৰাকৈ ভাল লাগিছে যে আৰ্চিবা আহিছে যে হয়তো মই চাগে যাব পাৰিম কিয়নো আপুনি কোনোবাখিনিত মানে মোৰ আদৰ্শ এটা শব্দত ক'বলৈ যাওঁ এক্সেছ বাৰ্ছে মোৰ জীৱনলৈ শান্তি আনিছে মেডিটেশ্যন শব্দটো প্ৰথমৰ পৰাই প্ৰিয় বা মই অকণমান চেষ্টাও কৰোঁ কৰিবলৈ আৰু যিহেতু আপোনাৰ মুখত মই কিন্তু নাজানিছিলোঁ দেই মই বাৰ্ছ এক্সেছ কনচিয়াছনেছ বাৰ্ছ মই বাৰ্ছ ল'ম বাৰ্ছ শিকিম আৰ্চিবাৰ ওচৰত মই কৰিম এই যেতিয়া আপুনি ক'লে মানে আমি তেতিয়া মানে মই যেতিয়া গম পালোঁ যে আপুনি এইটো এটা আমাক কৰিব পাৰিব মই বিৰাট সুখী হৈছিলোঁ সেইটো মুহূৰ্তত যে মেডিটেশ্যন যদি মই আৰ্চিবাৰ ওচৰত কৰিব পাৰোঁ আৰু কি লাগে মোৰ মা দেউতাহঁতেই হওক বা মোৰ হাজবেণ্ডেই হওক মানে সকলোৱে চিন্তা কৰিবলগীয়া বিষয়টো আছিলে মোৰ খংটো মানে আৰু খঙৰ কাৰণেই মই বহুত ক্ষেত্ৰত কেতিয়াবা নিজকে মানে সংযত কৰিবলৈ অকণ অসুবিধা পাই যাওঁ সেই মানুহজনী এতিয়া মোৰ অকণো খং নাই মানে নায়েই মানে চেষ্টা কৰিলেও খং নুঠা নিচিনা হ'ল আচলতে এক্সেছৰ কৃপাত মোৰ কামবোৰ খুব সুস্থিৰ হ'বলৈ ধৰিছে কামবোৰ খুব সুস্থিৰকৈ মই কৰিব পৰা হৈছোঁ মানে মোৰ মগজুত মই এটা চেম্বাৰ বনাব পৰা হৈ গৈছোঁ সঁচা কথা ক'বলৈ গ'লে দেই মোৰ মন আৰু মগজুক মই ভাগ কৰি ল'ব পৰা হৈছোঁ এইখিনি সময় এইখিনিৰ বাবে বা প্ৰত্যেকটো সময়ক মই ভাল ধৰণে ইউটিলাইজ কৰিব পৰা হৈছোঁ মোৰ মানে জীৱন যাত্ৰাটো অকণমান বেলেগ ধৰণৰ আচলতে মই ৰেলৱেটো চাকৰি কৰিছিলোঁ অলপ দিন তাৰপিছতে যেতিয়া নিজক বুজি পালোঁ যে মই এই চাকৰিটোৰ কাৰণে নহয় তেতিয়া মই পুনৰ নিজৰ ঠাইলৈ উভতি আহিছোঁ এই যে এদিনতে এটা এণ্ট্ৰেঞ্চ পাতি পেলাই কোনোবা এটা শিশুক জোখাৰ অধিকাৰে মোৰ নাই মই নাভাবোঁ যে এটা শিশুক প্ৰথম মই জুখিম তাৰপিছতহে মই মোৰ জীৱনলৈ আহিবলৈ বা মোৰ সেই কেম্পাছটোলৈ আহিবলৈ অনুমতি প্ৰদান কৰিম সেইটো মোৰ অধিকাৰ নাই আচলতে যেতিয়া এটা শিশুৱে সপোন দেখে সপোনত কেতিয়াও কিন্তু সিহঁতৰ যিবোৰ কথা বতৰা চলে বেলেগ এটা ভাষাত কিন্তু কেতিয়াও নচলে মাতৃভাষাতে চলে নহয়নে ইংৰাজী ভাষাটো কেনেকৈ শিকিব প্ৰথম বাচ্ছাটোৱে ঘৰৰ পৰা যে আহিছে মা দেউতা বুলিয়েতো ক'ব ন মাম্মী ডেডি কেতিয়াও নকয়হি আৰু মই সেই সন্তানক মাম্মী ডেডিটো ক'বলৈ নিদিম তাৰমানে এই যে মাটো মা হৈ থাকিব দেউতাই হৈ থাকিব অসমেই হৈ থাকিব যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা বুলি কোৱা হয় বিষ্ণুপ্ৰসাদ ৰাভা বুলি কোৱা হয় যেতিয়া মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকাওঁ যে বিষ্ণুপ্ৰসাদ ৰাভা নহয় বিষ্ণুপ্ৰসাদ ৰাভা উই আৰ গোয়িং টু চে এবাউট বিষ্ণুপ্ৰসাদ ৰাভা আমি বিষ্ণুপ্ৰসাদ ৰাভা কৰিয়ে ৰাখিম সেই প্ৰসাদ কৰি নেপেলাম তাৰমানে সেইধৰণে মই অকণমান মানে চিন্তা চৰ্চা কৰি আগবাঢ়িছোঁ আৰু যাতে মাতৃভাষাৰ অপকাৰ নোহোৱাকৈ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় কিন্তু মাতৃভাষাৰ অপকাৰ নোহোৱাকৈ মই কিমান দূৰ আগুৱাই যাব পাৰোঁ নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ আজি মোৰ লগত মোৰ খুব মৰমৰ ভণ্টি এগৰাকী আছে আচলতে আৰু তেওঁৰ সৈতে মোৰ পৰিচয় কিছু দীঘলীয়া কিন্তু তেওঁক মই লগ পোৱা বেছি দিন হোৱা নাই আৰু আজি তেওঁ মোৰ ষ্টুডিঅ'ত মোৰ সৈতে আছে মোৰ মৰমৰ ভণ্টি সুদূৰ লখিমপুৰৰ পৰা আহিছে তেওঁ ৰঞ্জিতা দত্ত বৰা আজি মোৰ সৈতে আছে ৰঞ্জিতা ৱেলকাম টু মাই শ্ব' থেংক ইউ আৰ্চিবা অশেষ ধন্যবাদ আজি মই এইকণ সুযোগ পোৱাৰ বাবে যদিওবা আমাৰ চিনাকি বহুত পুৰণি কিন্তু খুব কম সময়ত মাজতহে আমি এনেকৈ দেখা দেখি হৈছোঁ আৰু হয়তোবা মোৰ এনেকুৱা অনুভৱ হয় ঈশ্বৰে যেতিয়া আচলতে সময় সুযোগ দিয়ে তেতিয়াহে মানুহে মানুহক লগ পায় একেবাৰে হয় আমি কিমান দিনৰ আগৰ পৰা কথা পাতিছোঁ নহয়নে আৰু এইখিনিতে আপোনালোকক জনাই থওঁ ৰঞ্জিতাৰ সৈতে আমি এটা বিশেষ বিষয়ত কথা পাতিম কিন্তু তাৰ আগে ৰঞ্জিতাৰ সৈতে মোৰ পৰিচয় সূত্ৰপাতটো কিন্তু প্ৰিয় বন্ধু আপোনালোকে মই আৰ্চি বৰঠাকুৰক যিদৰে জানে প্ৰিয় বন্ধুকো সমানেই জানে বোধ কৰোঁ গতিকে প্ৰিয় বন্ধুৰ জৰিয়তে ৰঞ্জিতাক লগ পাইছিলোঁ কেনেকৈ গম পাইছিলা প্ৰিয় বন্ধুৰ কথা প্ৰথম আচলতে যেতিয়া মানে হয়তো বোধ হয় 2017-18 চনমান হ'ব 17 তেনেকুৱা সময়তে আপোনাৰ পোষ্টবোৰ পাই আছোঁ আৰু তেতিয়া মানে কি হয় যিহেতু কিতাপ পঢ়ি ভাল পাওঁ প্ৰথম কিন্তু আপোনাক মই এগৰাকী লেখিকা হিচাপে সেইটো ক'বই লাগিব প্ৰথম মই আপোনাৰ কিতাপৰ পৰা আপোনাৰ লগত মই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছোঁ তেনেকৈ চিনাকি হৈছোঁ তাৰপিছতে আপোনাৰ কামবিলাকৰ পৰা যথেষ্ট অনুপ্ৰাণিত হৈছোঁ দেই এইটো কিন্তু সঁচাকৈয়ে ক'ব লাগিব প্ৰিয় বন্ধুৰ বিষয়ে তেতিয়া গম পালোঁ
আৰু প্ৰিয় বন্ধুৰ বিষয়ে গম পোৱাৰ পাছতেই যিহেতু মোৰ স্বামী কৰ্মসূত্ৰে অকণমান মহানগৰত থাকিবলগীয়া হয় তেওঁকো মই তেতিয়া কৈছিলোঁ যে আমি এনেকৈ পাৰোঁ নেকি তাইৰ জীৱনসংগী মিলন দত্ত মিলন দায়ে বোধকৰো এতিয়া ভিডিঅ'টো চাই আছে গতিকে আপোনালৈও বহুত বহুত ধন্যবাদ তোমাতকৈ আগত আকৌ তেখেতক মই কেইবাবাৰ লগ পাইছোঁ কাৰণ আহিছে তেখেত আমাৰ স্কুলবিলাকলৈ গৈছে আৰু মোৰ মনত আছে তেখেতে অক্সিজেন চিলিণ্ডাৰ পৰ্যন্ত আমালৈ আগবঢ়াইছে ইমান কামত আহিছিল সেইখিনি সময়ত তাৰপিছত আৰু মানে এই মানে প্ৰিয় বন্ধু সেয়া মই মানে কি হয় মই আহি আপোনাক লগ কৰিব পৰা নাই আৰু কোনোবা এটা এনেকুৱাও হয় গুৱাহাটীলৈ যদিও অহা হয় কিন্তু মানুহৰ এটা থাকে নহয় ইমেজ এটা যে মই জানো লগ কৰিব পাৰিম বা মই জানো ফোন কৰোঁ যদিও বা নাম্বাৰটো আছিলে হাতত মানে কেতিয়াও ফোন কৰোঁ বুলি ভবা হোৱা নাছিলে কিন্তু সেই যে মানে আমাৰ ভাৰ্চুৱেল পৃথিৱীখনত মই কানেক্ট হৈ আছিলোঁ আপোনাৰ লগত আচলতে আৰু সেই ৰঞ্জিতাই মানে মোৰ লেখা সকলো পঢ়ে গল্পৰ কিতাপ প্ৰকাশ হৈছে ৰঞ্জিতাই কিনিছে ৰঞ্জিতাই পঢ়িছে উপন্যাস প্ৰকাশ হৈছে ৰঞ্জিতাই পঢ়িছে ক'ৰবাত মোৰ গল্প এটা প্ৰকাশ হৈছে ৰঞ্জিতাই বিচাৰি পঢ়িছে মানে জীৱনত কিছুমান মানুহ লগ পোৱাটো এক প্ৰাপ্তি যে আচলতে ৰঞ্জিতা মোৰ কাৰণে তেনেকুৱা মানে সকলো ধৰণে প্ৰিয় বন্ধুৰ কামেই হওক লেখক আৰ্চি বৰঠাকুৰ হিচাপে হওক আৰু শেহতীয়াকৈ মানে এক্সেছ বাৰ্ছ ফেচিলিটেটৰ আৰ্চি বৰঠাকুৰ হিচাপেও কিন্তু ৰঞ্জিতাৰ সৈতে মোৰ পৰিচয়টো তেনেকুৱা নহয়নে ৰঞ্জিতা হয় হয় আৰ্চিবা আচলতে আপোনাৰ মহানতা যে আপুনি কৈছে প্ৰাপ্তি বুলি কিন্তু সঁচা কথা ক'বলৈ গ'লে এই বাক্যশাৰী মোৰহে হ'ব লাগিছিলে কিয়নো মানে আপোনাক লগ পোৱাটো আপোনাৰ সৈতে মই এনেকৈ কথা পতাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি আৰু ঈশ্বৰৰ আশীৰ্বাদ আচলতে মই ঈশ্বৰৰ আশীৰ্বাদ বুলি বাৰে বাৰে কিয় দোহাৰিছোঁ সঁচাকৈয়ে মোৰ মানে অন্তৰত সোমাই আছিলে বহু কথা যিখিনি কেতিয়াও প্ৰকাশ কৰিব পৰা নাছিলোঁ আৰু কেৱল আপোনাৰ ওচৰত প্ৰকাশ কৰিব পাৰিছোঁ সেই বস্তুটোৰ কাৰণে মই ক'ব বিচাৰোঁ যে ঈশ্বৰৰ আশীৰ্বাদ হৈ আহিছে আপুনি মোৰ জীৱনলৈ থেংক ইউ আৰু বহুত সময়ত এনেকুৱা হয় আমি জীৱনত বেলেগ একো নালাগে আমাক এগৰাকী শ্ৰোতা লাগে আমাৰ কথাখিনি শুনিবলৈ গতিকে মই সদায় সেয়া যত্ন কৰোঁ আৰু সেয়া ৰঞ্জিতাই খুব কৃতজ্ঞতা বোধেৰে আজি কৈছে নিশ্চয় ভাল লাগিছে আৰু এটা কথা কি জানানে ৰঞ্জিতা তুমি নিজৰ জীৱনটোতো যি ধৰণেৰে কাম কৰি আহিছা মই লগ পোৱা নাই যদিও মই দেখিছোঁ যেতিয়াই প্ৰিয় বন্ধুৰ কিবা এটা প্ৰয়োজন হয় কিবা এটা হয় কাষত যিখিনি মানুহ থিয় দিয়ে তাৰমাজত ৰঞ্জিতা আৰু মিলন দা মানে দুগৰাকী তেনেকুৱা মানুহ আৰু তাৰপিছতো দেখিলোঁ ৰঞ্জিতা আৰু এটা পৰিচয় আছে দেই ৰঞ্জিতা শিক্ষা ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে তেওঁলোকৰ এখন বৰ সুন্দৰ এখন স্কুল তেওঁলোকে আৰম্ভ কৰিছে লখিমপুৰত আৰু স্কুলখন আচলতে এখন স্কুল বুলিয়েই নহয় এটা হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে কাম কৰিছে আমি সেই বিষয়ে নিশ্চয় পাতিম লখিমপুৰৰ যিসকল দৰ্শক আছে ভিডিঅ'টো চাব আৰু আনসকলেও নিশ্চয় চাব কাৰণ অনুপ্ৰাণিত হ'ব যে যেতিয়া দুগৰাকী ব্যক্তিয়ে এটা জীৱন একেলগে কটাম বুলি আৰম্ভ কৰে আৰু যেতিয়া তেওঁলোকৰ সপোনবোৰ একে হয় তেতিয়া কামবোৰ খুব ভাল হয় আচলতে আৰু মই তোমালোকৰ ক্ষেত্ৰত সেই কথাটো দেখোঁ কাৰণ মই মোৰ নিজৰ জীৱনতো দেখিছোঁ চিন্তাবোৰ কামবোৰ যদি তেনেকৈ আগবঢ়াই নিয়া হয় ভাল হয় তাৰমানে এতিয়া আহোঁ এক্সেছ বাৰৰ বিষয়লৈ ৰঞ্জিতা তুমি বিভিন্ন মডেলিটিৰ সৈতে জড়িত বিভিন্ন আৰু এগৰাকী সঁচা কথা ক'বলৈ গ'লে স্পিৰিচুৱেলি খুব গভীৰভাৱে স্পিৰিচুৱেলিটিত বিশ্বাস কৰা এগৰাকী মানুহ তুমি এক্সেছ বাৰ শিকাৰ কথা কিয় ভাবিছিলা মই এই প্ৰশ্নটো মই কৰিছিলোঁ তোমাক যেতিয়া তুমি মোকলৈ ফোনটো কৰিছিলা তথাপি আজি দৰ্শকে জনাকেই তোমাক সুধিছোঁ হয় হয় ক'বই লাগিব বাৰু এইটো কথা মই যে মানে বিভিন্ন মডেলিটিৰ লগত মই জড়িত হৈ আছিলোঁ আৰু আধ্যাত্মিকভাৱে অকণমান নিজৰ এটা স্পেচ মোৰ বাবে আছুতীয়াকৈ ৰাখি মই ভাল পাওঁ আৰু এই ক্ষেত্ৰত মোৰ স্বামীয়ে মোক যথেষ্ট সহযোগিতা আগবঢ়ায় এক্সেছ বাৰ শব্দটো যেতিয়া প্ৰথম চিনি পাইছিলোঁ তেতিয়া অকণমান যিটো অনুসন্ধিত মনটো তাৰ দ্বাৰা অকণ জানিবলৈ চেষ্টাও কৰিছিলোঁ কিছু ক্ষেত্ৰত গমো পাইছিলোঁ বা বহুতকে লগো পাইছিলোঁ বা শিকাৰ সুযোগো পাইছিলোঁ কিন্তু কিয় জানো ক'ৰবাত মই ৰৈ গৈছিলোঁ আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ দেই সাধাৰণতে যেতিয়া এক্সেছ বাৰ শিকাবলৈ যাওঁ যিসকলে শিকিবলৈ প্ৰায় সংখ্যকে মানে কি হয় বহুত ষ্টেটমেণ্ট জানে কাৰণ ইউটিউবত আছে সিঁচৰতি হৈ আছে সকলোৱে কৈছে আমি কেতিয়াবা আমাৰ ভিডিঅ'টো হয়তো কৈছোঁ কিন্তু বহুত ধৰণে প্ৰায় এক্সেছ বাৰৰ সকলো ষ্টেটমেণ্টৰ বিষয়ে বিভিন্ন সময়ত বহুত ভিডিঅ'ত মানুহে কৈছে কিন্তু ৰঞ্জিতাক যেতিয়া মই সুধিছোঁ ৰঞ্জিতা ব্লেংক মই একো নাজানো আৰ্চিবা মই আপোনাৰ পৰা শিকিম বুলিয়ে ৰৈ আছোঁ মানে মই আচৰিত হৈছিলোঁ যে এনেকৈও মানে তুমি তেতিয়া এটা বৰ দৰকাৰী কথা কৈছিলা যে
মই যিখিনি শুনিব বিচাৰিছোঁ মই আপোনাৰ পৰাই শুনিব বিচাৰিছোঁ এই কথাটোৱে মোক খুব আচলতে ক'ব নোৱাৰোঁ কোনোবাখিনি যেন মোক দায়িত্বটো আৰু বঢ়াই দিছিলে আৰু একেবাৰে অন্তৰৰ কথা আছে বা এইখিনি মানে সঁচাকৈ প্ৰথম কথা যে সেয়াই যে মই শিকিব বিচাৰিছোঁ কিন্তু কেনেকৈ শিকিম কাৰ পৰা শিকিম অকণমান মই ৰৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত যিদিনাখন প্ৰথম গম পাইছোঁ যে আপুনি এইখন পৃথিৱীলৈ আহিছে এক্সেছ বাৰৰ পৃথিৱীখনলৈ আপুনিও আহিলে তেতিয়া মোৰ মনটো বহুত ভাল লাগিছে বুজাব নোৱাৰাকৈ ভাল লাগিছে যে আৰ্চিবা আহিছে যে হয়তো মই চাগে যাব পাৰিম কিয়নো আপুনি কোনোবাখিনিত মানে মোৰ আদৰ্শ সঁচা কথা ক'ব গ'লে দেই মই এইটো নহয় যে আপুনি যি কৰিছে সেয়াকে মই পিছে পিছে কৰি যাম কপি নহয় দেই কিন্তু মানে আপুনি মোৰ আদৰ্শ অনুপ্ৰেৰণাৰ উৎস হিচাপে মানে আছে অন্তৰত আৰু গতিকে যেতিয়া দেখিলোঁ যে তাৰপিছত প্ৰথম আপুনি শিকিছে বুলি গম পালোঁ যে এজ এ প্ৰেক্টিশ্যনাৰ তাৰপিছতে গম পাইছোঁ যে আপুনি ফেচিলিটেটৰ যিটো আপুনি কৰিবৰ কাৰণে আপুনি গৈছে বা কৰিছে প্ৰায়খিনি কথা মই আপোনাক যিটো চাওঁ দেখা পাওঁ গম পাই থাকোঁ যেতিয়া গম পালোঁ যে আপুনি ফাৰ্ষ্ট ছেমিনাৰ দিছে তেতিয়া মই মনতে ভাবি থৈছোঁ যে যদি মই এক্সেছ বাৰ কেতিয়াবাকৈ লওঁ বা শিকোঁ তেতিয়া মই নিশ্চয় আৰ্চিবাকেই যোগাযোগ কৰিম আৰু এই কথাষাৰ মোৰ মনতহে আছে দেই আপুনি লোৱাৰ পিছতো বহুতখিনি সময় গুচি গ'ল বহুততে আপুনি ছেমিনাৰ কৰিছে কিন্তু মই আপোনাক জনোৱাও নাই কাৰণ মই মোৰ হাজবেণ্ডক জনোৱা নাই ন তেওঁক মই কোৱা নাই আৰু আচৰিত কথা আমি 2 তাৰিখে শিকিছোঁ নহয়নে 2 মাৰ্চত আমি মই প্ৰথম সেয়া শিকিছোঁ আৰু কথা পাতিছোঁ মই মোৰ ঘৰত 27 ফেব্ৰুৱাৰী সন্ধিয়া মই মোৰ হাজবেণ্ডৰ লগত বহি কথা পাতি আছোঁ চাহ খাই আছোঁ মই কৈছোঁ এনেকৈ আৰ্চিবাই এনেকৈ এক্সেছ বাৰ এনেকৈ কৰি ছেমিনাৰটো কৰে তুমি দেখিছাই চাগে কৈছোঁ মই দেখিছোঁ মোৰো কিন্তু কৰিবলৈ ইচ্ছা আছিলে দেই কৰা আকৌ একে আষাৰে মানে 2 মিনিটো নালাগিলে আৰু সেই মুহূৰ্তত এতিয়া মানে কি হয় মোৰ যিবোৰ মনত থকা ফূৰ্তিবোৰ মই কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ সেইখন সময়ত জঁপিয়াম নে নাচিম গান গাম এনেকুৱা লাগে আৰু লগালগ মই আপোনালৈ এটা মেছেজ কৰিছোঁ একদম স্পটত আৰু কি চৰাইছা তাৰ হয়তো 20 মিনিট 25 মিনিট মানৰ আধা ঘণ্টা কেতিয়াবা কি হয় মেছেজ চাবলৈ মোৰ ৰৈ যায় সেইদিনাখন কিন্তু মই ক'ৰ পৰা আহি মই অলপ ফ্ৰেছ হৈ বিচনাত পৰিছোঁ তাৰপিছত দেখিছোঁ তোমাৰ মেছেজটো নৰ্মেলি তুমি প্ৰিয় বন্ধুৰ বিষয়ে কথা পাতিবলৈ মেছেজ কৰোঁ মই দেখিছোঁ আৰু টপিকটো সম্পূৰ্ণ বেলেগ আৰু একদম কল ফ্ৰম ইউনিভাৰ্ছ মানে মোৰ এনেকুৱা লাগিছে যে মানে ইমান কম সময়ৰ ভিতৰতে আমাৰ 27 তাৰিখে কথাটো ভাবিছোঁ কেৱল যে ময়ো কৰিম আৰ্চিবাৰ ওচৰত এনেকৈ এওঁ লগে লগে ক'লে কৰা আকৌ তাৰপিছতে মই আপোনাক মেছেজ কৰিছোঁ ইমান ধুনীয়াকৈ চিডিউলটো মিলি আছে যে মই একদম ধুনীয়াকৈ 2 তাৰিখেই পাই গৈছোঁ সুবিধাখিনি সুযোগখিনি কৃতজ্ঞ জীৱনৰ প্ৰতি কৃতজ্ঞ আপোনাৰ প্ৰতি ঈশ্বৰৰ প্ৰতি ইউনিভাৰ্ছৰ প্ৰতি সকলোৰে প্ৰতি মই কৃতজ্ঞ এতিয়া এক্সেছ বাৰ এনেকুৱা এটা বিষয় মানে সমগ্ৰ অসমত নজনা নুশুনা মানুহ বহুত কমেই আছে আৰু বহুত মানুহে শিকিছে বহুত মানুহে ইয়াৰ সুফল লাভ কৰিছে আৰু এটা কথা হয় সকলো বিষয়ক লৈ মানে বিভিন্নজনৰ বিভিন্ন মত থাকেই কিন্তু যিসকল উপকৃত হৈছে তেখেতসকলে নিশ্চয় এই মডেলিটিটোৰ বিষয়ত ক'বলৈ বহুত কথা থাকে তেওঁলোক মই এনেকুৱা মানুহ পাইছোঁ মানে বহুতখিনি কথা ক'ব বিচাৰে আৰু মই তোমাকো দেখিছোঁ কিবা এটা হ'লে তুমি ফোন কৰিবলৈ বহুত চিন্তা কৰা মেছেজ এটা ড্ৰপ কৰি আৰ্চিবা এনেকুৱা এটা হৈছে মোক খুব ভাল লাগে খুব কম সময় 2 মাৰ্চত শিকিছা তাৰপিছত মাজত এইকেইটা দিন কিন্তু তোমাৰ লগতো বহুত কিবা কিবি হৈছে এইখিনি হোৱাৰ পাছত গতিকে এক্সেছ বাৰ্ছে তোমাৰ জীৱনলৈ কি পৰিৱৰ্তন আনিছে প্ৰথম যদি এটা শব্দত ক'বলৈ যাওঁ এক্সেছ বাৰ্ছে মোৰ জীৱনলৈ শান্তি আনিছে প্ৰথম কথা শান্তি মানে মই জীৱনটোক এবাৰ উভতি চাব পৰা হৈছোঁ যে মই কোনোবাখিনিত স্কেটাৰ্ড হৈ আছিলোঁ আচলতে নিজৰ ভিতৰতে নিজেই বিশৃংখল হৈ আছিলোঁ কিবা এটা বিশৃংখল হৈ আছিলোঁ নিজৰ মাজতে সেইখিনিক মই পুনৰ যেন মই ডিজাইন কৰিব পাৰিছোঁ নিজৰ মতে মই সজাব পাৰিছোঁ এটা ড্ৰাষ্টিক চেঞ্জ আহিছে মোৰ জীৱনলৈ মানে এনেকুৱা হৈছে মানে এনেকুৱা হয় জানো মই আকৌ ভাবিবলগীয়া হয় মই নিজক চিকুটি চোৱাৰ দৰে হৈছে কাৰণ 2 তাৰিখৰ আগলৈকে যিবোৰ কথাই মোক খুব আমনি কৰি আছিলে সেই কথাবোৰ মোলৈ সুখৰ বাৰ্তা হিচাপে উভতি আহিছে প্ৰথম কথা মানে যিবোৰ কথাই আমনি কৰিছিলে মোলৈ সুখ কঢ়িয়াই আনিছে সেইবোৰ কথা এতিয়া আৰু যিসকল ব্যক্তিক যিসকলে মোৰ পৰা বিচাৰিছে যে মই আৰু এটা কথা দেই 2 তাৰিখে শিকিছে ৰঞ্জিতাই মানে খুব তাই এনেকুৱা নহয় যে খুব কৈ ফুৰে কথাবিলাক কিন্তু আপুনি তাইৰ ওচৰত বাৰ্ছ ল'বলৈ মানুহ আহিছে আৰু তেওঁলোক উপকৃত হৈছে কোনোবাখিনিত খুব কৃতজ্ঞ ৰঞ্জিতা জীৱনৰ প্ৰতিও আৰু সেই কথাখিনি খুব
আল ফুলে মোৰ লগত যেতিয়া শ্বেয়াৰ কৰে মই দেখিছোঁ তোমাৰ মুখখন পোহৰ হৈ যায় যে আৰ্চিবা তেখেতৰ এনেকুৱা হৈছে এইটো কাৰণে আছিল এনেকুৱা হৈছে গতিকে কেনেকুৱা ধৰণৰ মাজতেতো এজন মানে আমাৰ বন্ধু সময় এজন ব্যক্তি আৰু তেখেতৰ তাৰমানে এনেকুৱা হৈছে তেখেতক দেখিও মোৰ লাগিছে তেখেতে কিন্তু নাজানিছিলে দেই মানে এয়া যে কি হয় কি কথা তাৰপিছত তেখেতে বিৰাট কষ্টত থকা নিচিনাকৈ আছে মানে মই গম পাইছোঁ যে কিবা এটা হৈ আছে তেতিয়া মই সুধিলোঁ দাদা আপোনাৰ এই কিবা এটা আপোনাৰ অসুবিধা হৈ আছে নেকি বাৰু আপোনাক দেখাত কিয় তেনেকুৱা লাগিছে ক'ল যে মোৰ এইটো প্ৰব্লেম হৈ আছে বিশেষতঃ তেওঁ বিৰাট উশাহ ল'ব নোৱাৰা ধৰণৰ এটা অশান্তি পাই আছিলে ছাফোকেশ্যন তাৰপিছতে মই ক'লোঁ মোৰ বিষয়ে অকণমান যে মই এনেকৈ অকণমান চেষ্টা এটা কৰি চাব পাৰোঁ নেকি আপোনাৰ আগ্ৰহ যদি আছে তেখেতৰ আৰে বিৰাট ভাল কথা মইতো মানে নাজানো কাৰণেহে বোলো কাক সুধিম কি কথা সেয়েহে মানে মই কেতিয়াওতো হেৰি কৰা নাই কিন্তু বহুত ভাল কথা মই মানে বহুত ভাল পাম যদি মোৰ কাৰণে অকণমান তুমি কৰা তেখেতক যি ধৰণে ক'লোঁ সেই ধৰণে তেখেত আহিলে আমাৰ ঘৰলৈ মই কৰিলোঁ কৰাৰ পাছত বিশ্বাস কৰিব তেখেতে এই যে ল'লে মোৰ পৰা বাৰ্ছ যে মই তেখেতক ৰান কৰিলোঁ তাৰ এঘণ্টাৰ পাছত তেওঁ সম্পূৰ্ণ সুস্থ আচৰিত ধৰণে সুস্থ মানে যে এই যে কথা ক'বলৈ দিগদাৰ পাই আছে বুকুখন বিষাই আছে ধপধপাই আছে উশাহটো ল'ব পৰা নাই সেই গোটেই অশান্তিখিনি এঘণ্টাৰ পাছত তেখেত সুস্থ মানে আৰু আচৰিত ধৰণে মানে মই নিজকে বিশ্বাস কৰিব নাই হয় জানো এনেকুৱা লাগি গৈছে মানে আৰু সেয়া মোৰ প্ৰথম আছিলে কিন্তু দেই মোৰ ঘৰখনক বাদ দি পেলাই সেয়া মোৰ প্ৰথম আছিলে তাৰপিছত তেতিয়া মোৰ আচলতে এটা নিজৰ ওপৰত বিশ্বাসটো বাঢ়িলে তেখেতক দিয়াৰ পাছতে মোৰ বিশ্বাসো বাঢ়িলে যেতিয়া তাৰপিছৰ পৰা যদি কোনোবাই মোক কৈছে মই না কৰা নাই আৰু তেখেতসকলেও যথেষ্ট উপকৃত হৈছে তোমাৰ ঘৰুৱা ক্ষেত্ৰতো তুমি দেখিছা তোমাৰ ছোৱালীজনী হেল্থৰ ক্ষেত্ৰতো তুমি বহুতখিনি সলনি দেখিছা আচৰিত ধৰণৰ সলনি মানে মই নিজেও আচৰিত হওঁ আৰু আচলতে এইবোৰ কথা খুব যেন চিঞৰি ফূৰ্তিত কম এনেকুৱা লাগে কিন্তু নোৱাৰোঁ ক'বলৈ কিন্তু ছোৱালীজনীৰ এটা শাৰীৰিক অসুবিধাত আমি ভুগি আছিলোঁ বহুদিনৰ পৰা আৰু যিহেতু তাইৰ বয়সটো সৰু বৰ বেছি মানে ঔষধ পাতিলৈ যাবলৈও বিচৰা নাছিলোঁ আৰু এই যে বাৰ্ছ ৰান কৰাৰ পাছত যি ধৰণে ভাবিছোঁ সেই ধৰণে সকলোখিনি হৈ গৈছে কিন্তু যি ভাবিছোঁ মানে How does it get any better than this? আৰু এতিয়া এই মুহূৰ্তত মই অলপ আগতে আপোনাক কৈছোঁ যে মানে কিবা এটা কথা কিন্তু অকণমান ভুলকৈ ভাবিবলৈ ভয় লগা হৈছে দেই কাৰণ যিটো ভাবিছোঁ সেয়াই যে হৈছে ইমান সুন্দৰকৈ মানে আৰু তুমি এক্সেছ শিকাৰ পিছদিনাই বোধ কৰোঁ মোৰ ওচৰত মেনিফেষ্টেশ্যন এণ্ড মেডিটেশ্যন শিকিছিলা হয়নে আৰু মোৰ ইমান ভাল লাগিছিলে যে মোৰ শিকিবলৈ বেলেগ মানুহ আছিলে আচলতে তেতিয়া মানে এনেকুৱা হৈ গ'ল তেওঁলোক দুটা পৰিয়াল বন্ধু পৰিয়াল এটা তেওঁৰ নামো ৰঞ্জিতা আৰু দুইটা পৰিয়ালে কৈছে নহয় আমি শিকিম মই বাকী কেইগৰাকী ক'লোঁ যে মই নেক্সট টাইম আহিলে শিকাম কাৰণ সেই একে ধৰণৰ মনৰ মানুহখিনি লৈ ইমান সুন্দৰকৈ সিদিনা ৰাতি মই উভতি আহিছোঁ আগদিনা এক্সেছ বাৰ্ছ শিকিছে পিছদিনা মেডিটেশ্যন এণ্ড মেনিফেষ্টেশ্যন কেনেকুৱা পাইছিলা যথেষ্ট ভাল লাগিছিল আচলতে ভাল শব্দটো বিৰাট কমেই হ'ব মই শব্দৰে আচলতে প্ৰকাশ কৰিব জনাও নাই কি জানিবা মেডিটেশ্যন শব্দটো প্ৰথমৰ পৰাই প্ৰিয় বা মই অকণমান চেষ্টাও কৰোঁ কৰিবলৈ আৰু যিহেতু আপোনাৰ মুখত মই কিন্তু নাজানিছিলোঁ দেই মই বাৰ্ছ এক্সেছ কনচিয়াছনেছ বাৰ্ছ মই বাৰ্ছ ল'ম বাৰ্ছ শিকিম আৰ্চিবাৰ ওচৰত মই কৰিম এই যেতিয়া আপুনি ক'লে মানে আমি তেতিয়া মানে মই যেতিয়া গম পালোঁ যে আপুনি এইটো এটা আমাক কৰিব পাৰিব মই বিৰাট সুখী হৈছিলোঁ সেইটো মুহূৰ্তত যে মেডিটেশ্যন যদি মই আৰ্চিবাৰ ওচৰত কৰিব পাৰোঁ আৰু কি লাগে তাৰপিছত আহিলে মেনিফেষ্টেশ্যন সেই শব্দটোৱে এটা আচলতে কি বুলি কম মায়া শব্দটোৱে আচলতে টানি লৈ গুচি যায় সাংঘাতিক বিশ্বাস আৰু সেই মেনিফেষ্টেশ্যন ক্লাছটো কৰাৰ পাছত সঁচাকৈ কিবা যেন মানুহে কয় যে মানুহৰ শব্দ ব্ৰহ্ম কেন ক্ৰিয়েট এভৰিথিং উইথ ডিজায়াৰ সেই যে শব্দ ব্ৰহ্ম এতিয়া যে মই ক'ম যে মনো ব্ৰহ্ম মানে মনটোৱেও মানে তেনেধৰণে লৈ যায় আচলতে ভবাখিনি যে ইমান সুন্দৰকৈ হৈ যায় আচৰিত লাগে আচলতে কেতিয়াবা নিজক আচলতে মোক খুব কম সময়ৰ ভিতৰতে মই ইমান বেছি মই ৰিজাল্ট পাইছোঁ যদি মই কওঁ এই যে 2 মাৰ্চৰ পৰা 31 মাৰ্চৰ দিনাখন মই গুৱাহাটী আহি পাইছোঁ আজি এইকেইদিনৰ ভিতৰতে মোৰ যিখিনি মানে অভিজ্ঞতা মই কৈ শেষ কৰিব নোৱাৰোঁ আচলতে কিবা এটা বিচাৰি আছিল তেওঁলোকে আৰু বিচাৰি পোৱা নাছিল মানে এটা ফোনত মানে গোটেইখিনি হৈ গৈছে কথাবিলাক হয়নে গতিকে আচল কথা এইবোৰ সংযোগ আৰু মই সঁচাকৈ খুব বিশ্বাস কৰোঁ ইউনিভাৰ্চৰ যিটো শক্তি সেই শক্তিটোত যি মানুহেই বিশ্বাস ৰাখিছে কেতিয়াবা পলম হ'ব পাৰে কিন্তু বিচৰাখিনি নোপোৱাকৈ কেতিয়াও নাথাকে তোমাৰ লগত সেই কথাটোৱে আচলতে হৈ আছে তুমি খুব মনেৰে যেতিয়া বস্তুটোৰ সৈতে কানেক্ট হৈ থাকা ডেফিনেটলি তোমাৰে হ'ব হয়নে সেইটোৱে হৈ আছে আৰু মোৰ মনত পৰে যিদিনা এক্সেছ বাৰ্ছ শিকিছে সেইদিনা ৰঞ্জিতাহঁতৰ ঘৰত এটা ডাঙৰ ঘটনা ঘটিছে ডাঙৰ ঘটনা মানে হুলস্থুলীয়া ঘটনা আমি কিন্তু কি
মোৰ এতিয়া মনত পৰিলে মোৰ আচৰিত লাগে যে আমি এঠাইলৈ ফুৰিবলৈ গৈছোঁ, দিকপাল লাহন দাদাৰ গ্ৰাম্যানুভূতিলৈ আমি ফুৰিবলৈ গৈছোঁ। আমি ধুনীয়াকৈ তাতে সময়খিনি কটাইছোঁ, মাজে মাজে ফোনত কথাও হৈছে, কাৰণ মিলন দা ঘৰত আছিলে, ঘৰত এটা ঘটনা ঘটিছিল। ঘটনাটো বৰ সৰু ঘটনা নহয় দেই, বৰ চিন্তনীয় এটা ঘটনাই ঘটিছিল, কিন্তু তোমাৰ যিটো এক্সপ্ৰেশ্যন আছিল বা মিলন দাৰ যিটো এক্সপ্ৰেশ্যন আছিল, মানে মোৰ সঁচাকৈ খুব ভাল লাগিছিল। এই যে কয় যি পৰিস্থিতিয়ে নহওক মানুহ স্থিতপ্ৰজ্ঞ হৈ থকাৰ যিটো কথা, সেই গোটেই প্ৰক্ৰিয়াটো দেখিছিলোঁ মানে। আৰু মোৰ বিশ্বাস হয়তো আগৰ ৰঞ্জিতাজনীয়ে তেনেকুৱা নকৰিলেহেঁতেন, নিশ্চয় নকৰিলোঁ আৰ্চিবা, কেতিয়াও নকৰিলোহেঁতেন। মানে মই নিজকে যে মোক যদি কোনোবাই যদি আপোনাক কেতিয়াবা লগ পায়, মোৰ পুৰণা বন্ধুসকলৰ মাজৰ পৰা ক'ব মানে যে এইজনী ৰঞ্জিতা হ'বই নোৱাৰে, কাৰণ মই নিজকে নিজলৈ মৰম লাগি যায় মানে মোৰ। এতিয়া মই নিজে ইমানেই বেছি উৎপতীয়া আছিলোঁ, বা মোৰ খং বেছি, প্ৰথম কথা খং, মানে খংটোৱে মানে মোৰ মা দেউতাহঁতেই হওক বা মোৰ হাজবেণ্ডেই হওক, মানে সকলোৱে চিন্তা কৰিবলগীয়া বিষয়টো আছিলে মোৰ খংটো মানে। আৰু খঙৰ কাৰণেই মই বহুত ক্ষেত্ৰত কেতিয়াবা নিজকে মানে সংযত কৰিবলৈ অকণ অসুবিধা পাই যাওঁ। সেই মানুহজনী এতিয়া মোৰ অকণো খং নাই মানে নায়েই, মানে চেষ্টা কৰিলেও খং নুঠা নিচিনা হ'ল আচলতে। আৰু ভাষাহীন তাৰমানে আচলতে মই খং বুলি যে কৈছোঁ এই মুহূৰ্তত, তাৰমানে এতিয়া এনেকুৱা হৈছে, মই এই 2 তাৰিখৰ পাছৰ সময়খিনি কথা ক'ব বিচাৰিছোঁ। এনেকুৱা হৈ গৈছে যে মই মোলৈ যদি এনেকুৱা নহয় যে সদায় মোক কোনোবাই ভাল কথাই কৈ থাকিব, মোলৈ সদায় ভাল খবৰ এটাই আহিব, কিন্তু সেই কথাবিলাকক চুব নোৱাৰাকৈ ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ বুলি এৰি দিব পৰা হৈছোঁ। আৰু তেওঁলোকৰ সেই কথাখিনি মই খুব সুন্দৰকৈ, খুব শান্ত সমাহিত হৈ তেওঁলোকৰ লগত মই কথা পাতি থাকোঁ। তেওঁলোকে মোক ইমান বেয়াকৈ কৈ আছে, বা ইমান তেওঁলোকে ৰুড এটা মানে মোলৈ ফোন এটা আহিছে বা বেলেগ ধৰণৰ কথা এটা মোক ক'ব বিচাৰিছে, তেওঁলোকে চেষ্টা কৰিছে মোৰ মুখৰ পৰা যাতে ময়ো খং খাই আহোঁ বা পৰিস্থিতিটো অকণমান বেয়া হওক, কিন্তু সেই যে মই নিজলৈ যেতিয়া উভতি চাওঁ, মইনে ইজনী অকণো খং নাইকিয়া হৈ গ'ল মানে মোৰ। আৰু তাৰ ফলত ৰঞ্জিতাই কিছুমান প্ৰফেশ্যনেল কথা আচলতে ক'বলৈও দিগদাৰ, কিন্তু মই এটা কথা অনুভৱ কৰোঁ, সেই খঙাল ৰঞ্জিতাজনীৰ পৰা আজি যে এজনী ধীৰ স্থিৰ ৰঞ্জিতালৈ যিটো সলনি হৈছে, তাৰ ফলত ৰঞ্জিতাৰ প্ৰফেশ্যনেল বহুতখিনি কথা হৈ উঠিছে মানে, সেইটো বিৰাট ভাল লাগে মোৰ। এই যে মোৰ খংটো কমি গৈছে, খং কমাৰ ফলত আচলতে খং কমা বুলি হয় এক্সেছৰ কৃপাত মোৰ কামবোৰ খুব সুস্থিৰ হ'বলৈ ধৰিছে। কামবোৰ খুব সুস্থিৰকৈ মই কৰিব পৰা হৈছোঁ। মানে মোৰ মগজুত মই এটা চেম্বাৰ বনাব পৰা হৈ গৈছোঁ, সঁচা কথা ক'বলৈ গ'লে দেই। মোৰ মন আৰু মগজুক মই ভাগ কৰি ল'ব পৰা হৈছোঁ, এইখিনি সময় এইখিনিৰ বাবে, বা প্ৰত্যেকটো সময়ক মই ভাল ধৰণে ইউটিলাইজ কৰিব পৰা হৈছোঁ। তাৰ বিনিময়ত আচলতে মোৰ সেই যে নিগেটিভ ইম'শ্যনছবোৰ মোৰ হয়তো গ্ৰ' কৰিব পৰা নাই, মই যথেষ্ট নিজে শান্তিত থাকিব পাৰিছোঁ মানে। খুব ভাল কথা। আৰু মই ভাবোঁ এই যাত্ৰাটোত তুমি খুব সুন্দৰকৈ আগবাঢ়ি যোৱা। আৰু যিসকল লখিমপুৰৰ ৰাইজ আছে, মই এটাই কথা ক'ম, ৰঞ্জিতাই খুব সুন্দৰকৈ বাৰ্ছ দি আছে। মই নিজেও সেই অভিজ্ঞতা তাইৰ পৰা লৈছোঁ। খুব সুন্দৰকৈ তাই বাৰ্ছ দিছে আৰু খুব একাগ্ৰতাৰে কৰি আছে। যদি আমাৰ ইতিমধ্যে ডেছক্ৰিপশ্যনত ৰঞ্জিতাৰ ফোন নম্বৰটোও দিয়া আছে, যিসকলে এক্সেছ বাৰ্ছ ল'ব বিচাৰে বা এক্সেছ বাৰ্ছৰ এটা ছেশ্যন ল'ব বিচাৰে, এক্সেছ বাৰ্ছে কেনেকুৱা ধৰণে কি কৰিব বিচাৰে, অকণমান বোলে ছেশ্যন এটা লৈ চাওঁচোন, তেখেতসকলে নিশ্চয় ৰঞ্জিতাৰ সৈতে যোগাযোগ কৰিব। খুব ভালকৈ কাম কৰি আছে তেওঁ, আৰু নিশ্চয় আপোনাৰ জীৱনলৈ সেই পৰিৱৰ্তনখিনি আহিব যিখিনি আপুনি অহাটো বিচাৰিছে, নহয়নে ৰঞ্জিতা? হয় আৰ্চিবা, তোমালৈ বহুত শুভেচ্ছা থাকিলে, কৰি যোৱা। আৰু মেডিটেশ্যনটো কিন্তু কৰি থাকিবা সদায়। মেনিফেষ্টেশ্যনটো তুমি কৰিছা, মই গমেই পাওঁ। গতিকে মেডিটেশ্যন এণ্ড এক্সেছ বাৰ্ছ, এই আটাইখিনিৰে তোমাৰ জীৱনটো খুব সুন্দৰ হৈ থাকক। এতিয়া মই এটা বিশেষ বিষয়লৈ আহোঁ। ৰঞ্জিতা আৰু মিলন দাই উত্তৰ লখিমপুৰত এখন খুব সুন্দৰ বিদ্যালয় গঢ়ি তুলিছে, গ্ল'বেল পাব্লিক স্কুল। মই গ'লোঁ, এইবাৰ যাওঁতে একদম ভবা নাছিলোঁ দেই, কিন্তু গৈ মোৰ ইমান ভাল লাগিলে। ল'ৰা ছোৱালীখিনিক লগ পালোঁ, আৰু শিক্ষয়িত্ৰী গোটেই ষ্টাফটো, আৰু বিশেষকৈ তোমালোকে ইমান সুন্দৰ এটা খুব স্বাস্থ্যকৰ এটা বাতাবৰণ, এটা খুব সুন্দৰ পৰিৱেশ দিছা গোটেই ছাত্ৰ ছাত্ৰী শিক্ষয়িত্ৰীসকলক। সকলোৰে সৈতে দেখিলোঁ খুব বন্ধুত্বপূৰ্ণ আচৰণো কৰিছা, সকলোৰে লগত কথা পাতিও মোৰ খুব ভাল লাগিল। এতিয়া কথা হৈছে, ব্যক্তিগত খণ্ডৰ বিদ্যালয় বুলি কোৱাৰ লগে লগে বহুত কথা আহে, বহুত বিতৰ্কও হয়, মানে বহুত উচ্চ হাৰত
ফিজ লোৱাৰ পৰা আৰম্ভ কৰি বা ছাত্ৰ ছাত্ৰীক একেবাৰে চেপি পেলোৱাৰ নিচিনা শিক্ষা পদ্ধতিটো যিটো খুব ৰিজাল্ট কেন্দ্ৰিক হয়, বহুতখিনি কথা আছে। মোক কোৱাচোন, গ্ল'বেল পাব্লিক স্কুল কি ক্ষেত্ৰত বেলেগ? মানুহ এজনে কাইলৈ ধৰি লওক মই মোৰ ল'ৰাটোকে তোমাৰ স্কুলত যদি এডমিশ্যন দিওঁ, কিয় দিম? গ্ল'বেল পাব্লিক স্কুল, এই স্কুলখনৰ আচলতে এনেকুৱা এটা কথা যে মোৰ সপোনৰ এটা অংশ আছিলে এখন বিদ্যালয় বা এই যে শিক্ষক শব্দটো মানে এই শব্দটোৰ লগত জড়িত হৈ থকা মোৰ 12 বছৰ পাৰ হ'ল। নিজেও এগৰাকী শিক্ষয়িত্ৰী আছে। হয়, তাৰ পাছতে কিন্তু নিজাকৈ এখন বিদ্যালয়, এই সপোনটোক তাৰমানে সাকাৰ কৰিছে মোৰ স্বামীয়ে বাৰু দেই। কাৰণ মোৰ মানে জীৱন যাত্ৰাটো অকণমান বেলেগ ধৰণৰ। আচলতে মই ৰেলৱেটো চাকৰি কৰিছিলোঁ অলপ দিন। তাৰপিছতে যেতিয়া নিজক বুজি পালোঁ যে মই এই চাকৰিটোৰ কাৰণে নহয়, তেতিয়া মই পুনৰ নিজৰ ঠাইলৈ উভতি আহিছোঁ, বিদ্যালয় এখনৰ কাম আৰম্ভ কৰিছোঁ। 2024 গ্ল'বেল পাব্লিক স্কুলখন স্থাপিত কৰা হৈছে। আৰু এই বিদ্যালয়খন আনতকৈ এইকাৰণে বিশেষ বুলি ক'ব পাৰোঁ, আচলতে আমাৰ বিদ্যালয়খন লখিমপুৰৰ এঙাৰখোৱাত অৱস্থিত। আৰু এখন খুব সমৃদ্ধ গাঁও এখন দেই, লখিমপুৰৰ এখন সমৃদ্ধ গাঁৱত আমাৰ বিদ্যালয়খন আছে। কিন্তু সঁচা কথা ক'বলৈ গ'লে লখিমপুৰলৈ যেতিয়া মই গৈছোঁ, মই প্ৰথম এঙাৰখোৱালৈকে গৈছোঁ। মোৰ খুব মৰমৰ বা এগৰাকীৰ ঘৰ তাতে, কস্তুৰবাৰ ঘৰ। মই লখিমপুৰৰ যাত্ৰাটো মোৰ হৈছিল এঙাৰখোৱালৈ। বৰ মৰম লগা, ভিতৰুৱা কিন্তু বৰ মৰম লগা ঠাই এডোখৰ আচলতে। আৰু তেতিয়া মোৰ ইচ্ছাটো এইটো আছিলে স্কুলখনক লৈ পেলাই যে যিহেতু মই এনেকুৱা এটা ঠাইত কামটো কৰিছোঁ, বিদ্যালয়খন স্থাপিত কৰিছোঁ, সেই অঞ্চলটোৰ ৰাইজে যাতে টাউনলৈ নহাকৈ, যিটো টাউনৰ পৰা দূৰত্বটো বহুত বেছি হয়, টাউনলৈ নহাকৈ সেই গাঁৱৰ ভিতৰতে সেই সকলোখিনি সুবিধা পায় যি এখন টাউনৰ স্কুলে প্ৰদান কৰে। এখন টাউনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ে যিখিনি বিশেষ সুবিধা প্ৰদান কৰে, তাতকৈ যদি পাৰোঁ মই 1 ইঞ্চি হ'লেও, 1 বিন্দু হ'লেও যাতে মই সেই ঠাইডোখৰত দিব পাৰোঁ, প্ৰথম উদ্দেশ্যটো। আৰু সেইখিনি কৰিবলৈ যাওঁতে মই কিন্তু এইটো চিন্তা কৰিছোঁ যে টাউনৰ এখন বিদ্যালয়ৰ যিটো ভৰ্তি মাচুল, সেই ভৰ্তি মাচুলতকৈ মই কিমান বেছি কমত ৰাইজক সকাহ দিব পাৰোঁ। আটাইতকৈ ডাঙৰ কথা সেইটো। হয়, মোৰ মানে উদ্দেশ্যটো এইটো আছিলে যাতে মানুহৰ যে এটা টেগ লাগি থোৱা থাকে যে প্ৰাইভেট স্কুল মানেই একদম উচ্চতৰ হাৰত মানে ভৰ্তি মাচুল। কিন্তু মোৰ প্ৰথম টেগলাইনটো এইটো আছিলে একদম আটাইতকৈ নিম্ন মাচুল, ভৰ্তি মাচুলেৰে আৰম্ভ কৰিব মই পাৰোঁ নেকি। শ্ৰেষ্ঠ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কম্প্ৰমাইজ নাহক। বৰ্তমানে যিটো নিউ এডুকেশ্যন পলিচি আছে, সেই আধাৰতে যাতে পাঠ্যক্ৰমখিনি হওক, সেই আধাৰতে এখন ভাল পূৰ্ণাংগ বিদ্যালয়ে যিখিনি শিক্ষা প্ৰদান কৰি আছে, সেই শিক্ষাই সেই গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলেও পাওক, আৰু লগতে অভিভাৱকসকলেও মানে কোনো ধৰণৰ বৰ বিশেষ কষ্ট নোহোৱাকৈ। আমাৰ বিদ্যালয়খনত মই কাকো শ্ৰমক সন্মান কৰি কৈছোঁ, প্ৰত্যেকটো শ্ৰমজীৱী লোককে সন্মান জনাই কথাটো ক'ব বিচাৰিছোঁ, যিটো নামবোৰ ক'বই লাগিব। একোজন যদি লেকচাৰাৰ, একোজন ডক্তৰ, কোনো এজন হয়তো মানে আমাৰ যিবোৰ শ্ৰমিকসকল, যিসকল দৈনিক শ্ৰমৰ বিনিময়ত তেওঁলোকে এটা মানে মই দেখিছোঁ মানে হয়, মানে দিনটোলৈ তেনেকৈ কাম কৰিবলৈ ওলাই যোৱা মাক এগৰাকীয়েও সন্তানটিক পঢ়ুৱাইছেগৈ স্কুলত। হয়, এই যে মই বহি থাকোঁতে এগৰাকী ৰিজাল্টৰ কাৰণে আহিছিলে, আপুনি দেখিছিলে। তো সেই ক্ষেত্ৰত যাতে কোনেও অসুবিধা নাপাওক, আৰু সেইটো আমাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য মানে সেইটো কথা। আনকি আমি কিতাপৰ ক্ষেত্ৰতো বৰ চিন্তা চৰ্চা কৰি আমি কিতাপখিনি বাছি মই মানে মিলন দাক সুধিছিলোঁ, জানোতো তোমালোকক অকণমান, মইছোঁ মিলন দা স্কুলখনটো খুব ভাল লাগিলে মোৰ। এতিয়া এনেকুৱাতো হয় চাগে যে বিশেষ এখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনালোকে ফিজৰ ক্ষেত্ৰত বোধ কৰোঁ ফিজ নোলোৱাকৈ তেওঁলোকক হেৰি কৰে, কিন্তু কোনোবাতো এনেকুৱাও আহে আপোনাৰ ওচৰলৈ যে এই মাহত ছাৰ নোৱাৰিম, অহা মাহত। তেতিয়া মানে মিলনে হাঁহিছিলে, হাঁহি পেলাই কৈছে উপায়তো নাই, নোৱাৰে, এতিয়া কিনো কৰিম বাইদেউ, তেনেকুৱা আমাৰ বহুত ল'ৰা ছোৱালী আছে। মই তেতিয়া সঁচা কথা দেই, মানে তোমালোকৰ প্ৰতি যে এটা মৰম বা এটা ছফ্ট কৰ্ণাৰ আছে, কথাটো এইটোৱে। কাৰণ দেখিছাই মই কোনবোৰ ল'ৰা ছোৱালীহকে কাম কৰি আছোঁ, গতিকে সেই যে কোনোবাই ফিজ দিব পৰা নাই, মই এনেকুৱা প্ৰাইভেট স্কুলো দেখিছোঁ ফিজ দিব পৰা নাই, মানে ক্লাছত সোমাবলৈ নিদিয়ে। তোমালোকে মাহৰ পিছত মাহ দিব পৰা নাই, কিন্তু সেই সমানেই শিক্ষা, সেই সমানেই মৰম, সেই সমানেই আগ্ৰহ আগবঢ়াই আমি মানে ইমানেই চিন্তা কৰি থাকোঁ যাতে সেই বাচ্ছাটোৱে গম নাপাওক, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে গম নাপাওক যে তেওঁলোকৰ ঘৰৰ পৰা ফিজটো অহা নাই। সেই ছাত্ৰীজনীয়ে মানে আমি মানে সাৱধান হৈ থাকোঁ, মানে ছাত্ৰ ছাত্ৰী যাতে সেই কথাটো গম নাপায়, তেওঁলোকৰ নামত যে
ফিজটো অহা নাই স্কুললৈ বুলি তেনেকুৱা ধৰণে বিৰাট কেয়াৰফুল হৈ থাকোঁ আৰু শিক্ষকসকলৰ লগতো কথা পাতি মোৰ খুব ভাল লাগিলে মানে খুব কম্পেশ্যনেট এটা মন তেওঁলোকৰ মই দেখিছিলোঁ আৰু এই ক্ষেত্ৰত হয় তুমি খুব লাগি থকাও দেখিছোঁ মই তেওঁলোকৰ লগত আৰু বিশেষকৈ মই অধ্যক্ষগৰাকীৰ সৈতে কথা পাতিও মই বৰ ভাল পালোঁ তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে নহয়নে ভাল লাগিলে এতিয়া কথা হৈছে কোন ক্লাছলৈকে আছে বৰ্তমান আমাৰ বিদ্যালয় নাৰ্চাৰীৰ পৰা বৰ্তমান 7ৰ ক্লাছটো প্ৰমোট হৈ পেলাই 8লৈ সোমাইছে এই বছৰ 8টো আৰু ভৱিষ্যত পৰিকল্পনা সম্পূৰ্ণ 12লৈকে এখন স্কুল পূৰ্ণাংগ বুলি ক'লে আজিকালি যিহেতু নাৰ্চাৰীৰ পৰা 12লৈকে আমাৰ বিদ্যালয়ো 12লৈকে হ'ব হয় আৰু তোমালোকে সেবা CBSE আমি কৰিছোঁ হয় হয় প্ৰকৃতাৰ্থত সেবা আৰু CBSE বুলি আজিকালি বৰ বিশেষ পাৰ্থক্য নাই কিয়নো NCERT বুকছে সকলোৱে ফ'ল' কৰিব লাগে বা কৰা আৰু হয় বৰ্ষটো একেই হৈ পৰিলেকে এতিয়া তেনে কোনো বিশেষ পাৰ্থক্য নায়েই যদিও তথাপিও যি ন্যূনতম পাৰ্থক্য আছে সেইখিনিৰ সৈতে আমি আমাৰ বিদ্যালয়খন CBSEৰ দ্বাৰা পৰিচালনা আৰু মই এটা কথা দেখি ভাল লাগিল তোমালোকে মানে কেৱল মানে পাঠদানৰ বা এই ধৰণৰ কথাখিনিতে সীমাবদ্ধ নাৰাখি ছাত্ৰ ছাত্ৰীৰ হলিষ্টিক বিকাশৰ কাৰণেও কিছুমান কাম কৰিছা মানে হেপিনেছ কাৰিকুলামেই হওক বা ল'ৰা ছোৱালীখিনি কিবা কিবি স্কিল বেছ কিছুমান কাম কৰাবলৈও তোমালোকে যত্ন কৰি আছা তেনেকুৱা বিষয়ক ব্যক্তিক আমন্ত্ৰণ জনাইছা বিদ্যালয়লৈ আচলতে ইটছ এ মিছন এইটো এটা সাংঘাতিক ধৰণৰ মিছন আৰু বহুবোৰ স্কুলৰ মাজত তোমাৰ স্কুলখনৰ ভেলুজবিলাক কেনেকুৱা সেইটোৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে আমি 2018 চনৰ পৰা আচলতে ভেলু বেছ এডুকেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্ট বুলি এটা প্ৰজেক্ট কৰি আছোঁ সুদূৰ টেক্সাছত থাকে এজন অসমীয়া হীৰেণ শৰ্মা তেখেতৰ সপোনৰ প্ৰকল্প মূল্যভিত্তিক শিক্ষা আৰু শিশু বিকাশ এই প্ৰকল্পটোৰ অধীনত আমি যিসমূহ বিদ্যালয় লৈছোঁ সেই বিদ্যালয়সমূহত দেখিছোঁ যে গোটেই বিদ্যালয় সম্প্ৰদায়টোক মূল্যভিত্তিক কৰিবলৈ যত্ন কৰা হৈছে তেতিয়া কি হয় সেই ভেলুজবিলাক ইমপ্লিমেণ্ট কৰিলেনো আমাৰ জীৱনত কি সলনি হয় তাৰ অনুভৱখিনি হয় আদাৰৱাইজ কি হয় আমি ল'ৰা ছোৱালীক কওঁ এই সদায় সঁচা কথা ক'বা দেই সঁচা কথা ক'লে কেনেকুৱা লাগে মিছা কথা ক'লে কেনেকুৱা লাগে যেতিয়া প্ৰেক্টিকেলি কৰা যায় তেতিয়াহে গম পোৱা যায় মই আশা কৰিম তোমালোকেও বিদ্যালয়খন ভেলু বেছ এটা মেথডত নিবলৈ যাতে যত্ন কৰি আছা বহুতখিনি ভেলুজ নিজৰ মাজতে আছে যিহেতু গতিকে আগবঢ়াই নিচাই এতিয়া এডমিশ্যন হৈ গ'ল বোধকৰণত এডমিশ্যনবোৰ হৈ গ'ল আমাৰ এডমিশ্যন বৰ্তমানেও হৈও আছে বাৰু দেই মানে ক্লাছ ৱাইজত বেলেগ বেলেগ তাৰিখ মই সেইটোৱে সুধিব বিচাৰিছোঁ ধৰি লোৱা কোনোবাই চাই আছে তেওঁ ভাবিব পাৰে যে বিদ্যালয়খনত দিওঁ নেকি মানে কেনেকুৱা তোমালোকৰ কিবা টেষ্ট লোৱা হয়নে বা কেনেকুৱা ধৰণে কি কৰা হয় আমি বৰ্তমানলৈকে এণ্ট্ৰেঞ্চৰ ব্যৱস্থা কৰা নাই যিহেতু আমাৰ নতুনকৈ এখন বিদ্যালয় আমি স্থাপন কৰিছোঁ আৰু মানে মোৰ এনেকুৱা হয় এই যে এদিনতে এটা এণ্ট্ৰেঞ্চ পাতি পেলাই কোনোবা এটা শিশুক জোখাৰ অধিকাৰে মোৰ নাই মই নাভাবোঁ যে এটা শিশুক প্ৰথম মই জুখিম তাৰপিছতহে মই মোৰ জীৱনলৈ আহিবলৈ বা মোৰ সেই কেম্পাছটোলৈ আহিবলৈ অনুমতি প্ৰদান কৰিম সেইটো মোৰ অধিকাৰ নাই আচলতে মোৰ এইটো এটা মানে জীৱনৰ মোৰ আদৰ্শ বা মই আমাৰ টীমটোক মই আমাৰ ষ্টাফ বুলি নকৈ টীম বুলি ক'বলৈ ভাল পাম আমাৰ টীমটোক মই সদায় এষাৰ কথাই কওঁ যে অভিভাৱকে আমাক সন্তানটো যদি এনেকৈ দিছে আমাৰ দায়িত্ব আমি এনেকৈয়ে ল'ম তাৰপিছত যে সেই সন্তানক বা সেই শিশুটোক এনেকৈ কৰাৰ দায়িত্ব লাহে লাহে এনেকৈ কৰাৰ দায়িত্বটো আমাৰ কিন্তু মাক দেউতাকে আমাক এনেকৈ দিওঁতে আমি আকৌ এনেকৈ লৈ ল'ব নোৱাৰোঁ মানে যদি আমাক মাক দেউতাকে এনেকৈ দিছে আমি এনেকৈয়ে ল'ম তাৰপিছতহে আমি সেই সন্তানক এনেকৈ পোন কৰিম গতিকে সেইকাৰণে মই এণ্ট্ৰেঞ্চৰ ব্যৱস্থা কৰা নাই আৰু ভৱিষ্যতেও কৰাৰ পৰিকল্পনাও নাই মানে ধৰি লোৱা আমাৰ একেবাৰে অংকুৰ মানে তোমালোকৰ কি হ'ব নাৰ্চাৰীত এডমিশ্যন হ'ল আৰু প্ৰথম শ্ৰেণীটো এডমিশ্যন ল'ব পাৰে পাৰে ক্লাছ 5তো পাৰে বা কোনোবাই যদি ইচ্ছা কৰে কিন্তু মানে এনেকুৱা হয় এতিয়ালৈকে এনেকুৱা আছে ক্লাছ 3টো আহিছে ক্লাছ 4তো আহিছে যে পূৰ্বতে অসমীয়া মাধ্যমত পঢ়িছিলে কিন্তু এতিয়া ইংৰাজী মাধ্যমত পঢ়িব বিচাৰিছে তেতিয়া আমি কি কৰোঁ সেই ক্ষেত্ৰত যিজন মানে অভিভাৱকে ভাবিছে যে মোৰ সন্তানক মই ইংৰাজী মাধ্যমলৈ আনিম বুলি তেতিয়া মই কি কৰোঁ তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল ক্লাছৰ ব্যৱস্থা কৰোঁ অন্ততঃ এমাহ তেওঁলোকক আমি সেই শিশুসকলক এটা কমপ্লিমেণ্টেৰী তাৰ কাৰণে কোনো ধৰণৰ মোৰ মাচুল লোৱা নহয় যদিহে তেওঁলোকৰ সঁচাকৈ ইংৰাজী মাধ্যমত পঢ়াৰ ইচ্ছা আছে যিহেতু তেওঁলোকৰ বয়সটো ইতিমধ্যে পাৰ হৈছে 10 বছৰ পাৰ হৈছে 10 বছৰ পাৰ হোৱা শিশুসকলক মানে মই এটা স্পেচিয়েল ক্লাছ দিওঁ আৰু সেইখিনি ক্লাছৰ দ্বাৰা তেওঁলোকক অকণমান মাধ্যমটোৰ বিষয়ে অকণমান সিহঁতক ঠিক ঠাক কৰি লোৱা হয় যাতে তেওঁলোকে সেইখিনি কৰোঁতে নতুনকৈ এইটো কাৰ্যক্ৰমলৈ আহোঁতে যাতে অসুবিধাখিনি নাপায় এটা প্ৰশ্ন আহে দেই মই এই ক্ষেত্ৰত অকণমান কট্টৰপন্থী তুমি জানাই চাগে মানে মই এটা বিশ্বাস কৰোঁ যে
মাতৃভাষাত শিশুৱে প্ৰথম 10টা বছৰ মাতৃভাষাত অধ্যয়ন কৰাটো বৰ প্ৰয়োজনীয় বুলি বিজ্ঞানীও কৈছে, মনস্তত্ববিদসকলেও কৈছে, শিক্ষাবিদসকলেও কৈছে। এতিয়া বাৰু এই কথাটো অকণমান সেই কথাটো পৰিপন্থী নহয়নে? তুমি তাৰ কাৰণে কি ব্যৱস্থা সেইটোৱে। এতিয়া আপুনি যিদৰে কট্টৰপন্থী, ময়ো কিন্তু এই মানে গোটেই কথাটোৰ প্ৰতি সন্মান আছে দেই, কাৰণ মই আগতে ক'ৰবাত লিখিছিলোঁ চাগে যে যেতিয়া এটা শিশুৱে সপোন দেখে, সপোনত কেতিয়াও কিন্তু সিহঁতৰ যিবোৰ কথা বতৰা চলে বেলেগ এটা ভাষাত কিন্তু কেতিয়াও নচলে, মাতৃভাষাতে চলে, নহয়নে? এটা শিশুৱে যেতিয়া সপোন দেখে সেই সপোনটোত কেতিয়াও বাহিৰা কথাৰে আহি পেলাই নহয়হি, যিখন নিজৰ পৃথিৱী সেই কথাবোৰেতো সপোনত দেখিব, মাতৃভাষাতে সপোন দেখিব। গতিকে মাতৃভাষা আমাক লাগিবই। আৰু ইয়াৰ বাবে মোৰ মানে হেৰিটো হৈছে, মোৰ চিন্তাটো এনেকুৱা যে মাতৃভাষা আমাৰ যিহেতু উশাহ, মাতৃভাষা আমাৰ জীৱন, কিন্তু ইংৰাজী ভাষা আমাৰ প্ৰয়োজন। মাতৃভাষা আমাৰ জীৱন, ইংৰাজী ভাষা আমাৰ প্ৰয়োজন। গতিকে প্ৰয়োজনক আমি নুই কৰিবও নোৱাৰোঁ। আৰু মাতৃভাষাৰ সমান্তৰালভাৱে মাতৃভাষাক মানে ইংৰাজী ভাষা বা ইংৰাজী মাধ্যমৰ বিদ্যালয় হ'ল বুলিয়েই ইউ কাণ্ট স্পীক আছামিজ সেই বাক্যটো মই নকওঁ। মাতৃভাষাৰ সমান্তৰালভাৱেই মই ইংৰাজীৰ লগত সমান্তৰালভাৱে লৈ যাবলৈ চেষ্টা কৰি আছোঁ বা কৰিমো আগলৈকে। কাৰণ অসমীয়া ভাষাটো নজনাকৈ ইংৰাজী ভাষাটো কেনেকৈ শিকিব? প্ৰথম বাচ্ছাটোৱে ঘৰৰ পৰা যে আহিছে মা দেউতা বুলিয়েতো ক'ব ন, মাম্মী ডেডি কেতিয়াও নকয়হি। আৰু মই সেই সন্তানক মাম্মী ডেডিটো ক'বলৈ নিদিম। তাৰমানে এই যে মাটো মা হৈ থাকিব, দেউতাই হৈ থাকিব, অসমীয়াই হৈ থাকিব। যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা বুলি কোৱা হয়, বিষ্ণুপ্ৰসাদ ৰাভা বুলি কোৱা হয়, যেতিয়া মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকাওঁ যে বিষ্ণুপ্ৰসাদ ৰাভা নহয়, বিষ্ণুপ্ৰসাদ ৰাভা, উই আৰ গোয়িং টু চে এবাউট বিষ্ণুপ্ৰসাদ ৰাভা। আমি বিষ্ণুপ্ৰসাদ ৰাভাক বিষ্ণুপ্ৰসাদ ৰাভা কৰিয়ে ৰাখিম, সেই প্ৰসাদ কৰি নেপেলাম। তাৰমানে সেইধৰণে মই অকণমান মানে চিন্তা চৰ্চা কৰি আগবাঢ়িছোঁ, আৰু যাতে মাতৃভাষাৰ অপকাৰ নোহোৱাকৈ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়, কিন্তু মাতৃভাষাৰ অপকাৰ নোহোৱাকৈ মই কিমান দূৰ আগুৱাই যাব পাৰোঁ সেই ক্ষেত্ৰত মই বিশেষ সতৰ্ক হৈ আছোঁ। এখন বিদ্যালয়ৰ তোমালোক ধৰি লোৱা এখন বিদ্যালয় প্ৰতিষ্ঠা কৰি আৰম্ভ কৰিছা, এটা প্ৰশ্ন সুধো দেই, অনুশাসন বুলি ক'লে কেনেকুৱা ধৰণৰ অনুশাসনৰ কথা ভাবা? বা বহুত সময়ত কয় যে চেকনিৰ আগত বিদ্যা, তুমি এই কথাটো কেনেকৈ লোৱা? মই একেবাৰে গ্ৰহণ নকৰোঁ কিন্তু আৰ্চিবা। মই চেকনিৰ আগত বিদ্যা শব্দটো মই কেতিয়াও গ্ৰহণ কৰিব আজিলৈকে পৰাই নাই। প্ৰথম কথা কিয়নো মই নিজেই যিহেতু মই মোৰ জীৱনকালত কেতিয়াও মাৰ খাই পোৱা নাই, শিক্ষকৰ পৰাই হওক বা মা দেউতাৰ ফালৰ পৰাই হওক, কেতিয়াও মই চেকনিৰ আগত মাৰ খাবলগীয়া মই হোৱা নাই। আৰু মোৰ নিজৰ 2টা সন্তান, সিহঁতক কেতিয়াও মই এচাৰিৰে পিটিবলগীয়া হোৱা নাই। গতিকে মোৰ এইটো কেতিয়াও মনলৈ অহাই নাই যে চেকনিৰ আগত বিদ্যা দেই, এই কথাটো মই অকণ গ্ৰহণ কৰিবলৈ টান পাওঁ। যদিও পুৰণি কথা গ্ৰহণ কৰিবও লাগে, কিন্তু প্ৰত্যেকটো কথাই গ্ৰহণ কৰাৰ আগত মই এবাৰ ভাবিবলৈ ভাল পাম। তাৰমানে সেইটো প্ৰথম কথা। যিহেতু মোৰ এইটো কথা যে মই যদি মোৰ নিজৰ সন্তানক কেতিয়াও পিটি পোৱা নাই, মোৰ ঠাইলৈ অহা আন শিশুসকল, আন মাক দেউতাকৰ সেই সন্তানসকলক মোৰ হাত দিয়াৰ অধিকাৰেই নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা, মৰমৰ মূল্যটো বহুত বেছি। মানে মৰমেৰে চব কৰিব পাৰি, মই এইটো বিশ্বাস কৰোঁ। মানে আজিলৈকে যিবোৰ কথা বা কাম এনেকুৱা মই পোৱা নাই যে মৰমেৰে সিদ্ধি হোৱা নাই। আৰু মৰম শব্দটোৱে মোৰ কাৰণে বিৰাট আপোন। আচলতে মোৰ ল'ৰাটোৰ নাম মৰম লগা ল'ৰা মৰম। আৰু মৰমে খুব ভাল খেলে, টেনিছ খেলে। হয়, টেবুল টেনিছ খেলে। আৰু সেই মৰমেৰে মানে হাচিল কৰিব নোৱাৰা কাম একো নাই, চব কাম। আৰু মোৰ হাজবেণ্ডে এইটো কথা খুব কয় যে মৰমেৰে সকলো কিনিব পাৰি, মৰমেৰে কিনিব নোৱাৰা বস্তু একো নাই। আৰু সেই মৰম মোৰ অনুশাসনত কিন্তু মৰম প্ৰতিফলিত হয় বুলি মই ভাবোঁ। হয়, খুব ভাল লাগিল। আৰু মোৰ শুভেচ্ছা, আন্তৰিক শুভেচ্ছা আছে বিদ্যালয়খনলৈ। আচলতে কি, কোনোবা এখন ঠাইত এখন বিদ্যালয় স্থাপন হোৱাটোৱে এটা বৰ শুভবোধৰ বাৰ্তা। কিন্তু যিসকলে বিদ্যালয়খন স্থাপন কৰিছে তেওঁলোকৰ কিন্তু নিজৰ প্ৰতি সেই প্ৰতিশ্ৰুতি থকাটো উচিত বুলি ভাবোঁ যে ইয়াত মানুহ গঢ়া হ'ব, হয়নে? মানুহ তৈয়াৰ কৰা হ'ব, মানুহ বুলি ক'বৰ জোখেৰে মানুহ তৈয়াৰ কৰা হ'ব। আৰু সেই কণ শিশুসকল আহে, ভাবাচোন। আমি যদি নিজলৈকে চাওঁ তেতিয়াহ'লে আমি বহুত সময়ত এইটো ছাৰে কৈছে নহয়, এইটো বাইদেৱে কৈছে নহয়, এইটোৱেই হয়। গতিকে শিশুৰ পৃথিৱীখনলৈ পোহৰৰ ঢল নমাবৰ কাৰণে শিক্ষক এগৰাকীৰ সমান কোনো হ'বই নোৱাৰে। গতিকে মই আশা কৰিম তোমাৰ বিদ্যালয়ৰ শিক্ষকসকলে মুখত এটা হাঁহি লৈ ছাত্ৰসকলৰ কাষলৈ আহক, তেওঁলোকৰ চকুবোৰ, তেওঁলোকৰ মুখবোৰ পঢ়িবলৈ সফল হওক। কাৰ মনৰ মাজত বিষাদ লৈ আছে সেই শিশুটিৰ মনলৈ আনন্দ, সেই শিশুটিৰ মুখলৈ হাঁহি এটা
বিয়পাব পৰাকৈ তেওঁলোক সুখী মানুহ এগৰাকী হৈ থাকক নহয়নে হয় হয় আৰ্চিবা একদম মনৰ কথাখিনি আপুনি কৈছে হয়তো ইমান সুন্দৰকৈ মই ক'ব নোৱাৰিম কিন্তু মানে এই যে আপুনি কৈ আছে এইখিনি মোৰ মনৰ ভাৱ আচলতে মোৰ বিদ্যালয় বা সেই শিশুসকলৰ প্ৰতি আৰু চেষ্টা কৰোঁ মানে বিদ্যালয়খনৰ প্ৰত্যেকটো শিশুৱেই প্ৰতিটো বিষয়তে আমিতো নাজানিম ল'ৰাটো অংকত ভাল হ'ব নে সি ছবি অঁকাত ভাল হ'ব সি গান গাই ভাল পাব নে সি নাটক কৰি ভাল পাব সেই কথাখিনি আমি দুদিন দেৰিকৈহে গম পাম কিন্তু সেইকাৰণে মই চেষ্টা কৰোঁ যাতে আৰম্ভণিৰ পৰা আমি সিহঁতক প্ৰত্যেকটো বিষয়তে যাতে সিহঁতে দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হয় সেয়েহে বিভিন্ন প্ৰচেষ্টা হাতত লৈছোঁ আপুনি কৰ্মশালাৰ পৰা আৰম্ভ কৰি গীতৰ পাঠদানলৈকে আৰু এনেকুৱাও ব্যৱস্থা মই কৰিব চেষ্টা কৰিছোঁ যাতে এই যে আমাৰ শাস্ত্ৰীয় সংগীতৰ শিক্ষা এই শাস্ত্ৰীয় সংগীতৰ শিক্ষাটো যিহেতু বিদ্যালয়ৰ বাহিৰৰ এটা বস্তু যিটো পৰীক্ষা দিবলগীয়া হয় বা বেলেগকৈ শিকিবলগীয়া হয় মই কিন্তু এইটো বিদ্যালয়ৰ পৰিসৰৰ ভিতৰুৱা কৰিছোঁ যাতে আমাৰ সেই ছাত্ৰ ছাত্ৰীসকলে যিহেতু ৰুৰেল এৰিয়াৰ এখন বিদ্যালয় তেওঁলোকৰ কিছু কিছু ক্ষেত্ৰত বহুত বান্ধোন থাকে যে ওলাই আহি সংগীতৰ শিক্ষাই হওক বা ভাল ধৰণে যদি ইচ্ছাও আছে খুব ভাল গান গায় কিন্তু পৰীক্ষাটো দিবনো ক'ত লাগে কোন কেনেকৈ বা ফৰ্ম ফিল আপ হয় একো কথাই নাজানে বা কোনো ধৰণৰ যোগাযোগেই নাই বিষয়ৰ অন্তৰ্ভুক্ত কৰিছোঁ যে ভাল কথা অসম জাতীয় বিদ্যালয়ত মোৰ ল'ৰাই সংগীত আছে তাৰ যিহেতু মই জানো এইটো কথা খুব সুন্দৰকৈ শিকায় আৰু মই আশা কৰিম যিহেতু মিউজিকৰ লগত আজিকালি এটা কথা যে মিউজিক ইজ এ থেৰাপি হয়নে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ হলিষ্টিক ডেভেলপমেণ্ট মানে যিটো সামগ্ৰিক উৎকৰ্ষ সাধনত নিশ্চয় বহুত কামত আহিব হয় সেইটো মই অন্তঃকৰণে বিশ্বাস কৰোঁ আৰু সংগীতেতো আচলতে আমাৰ জীয়াই থাকিবলৈ কোনো কোনো মুহূৰ্তত যেতিয়া অকলশৰীয়া হৈছোঁ সংগীতে আমাক তুলি ধৰিছে নহয়নে বাৰু তেনেকুৱা বহুত সময় হৈছে আৰু সেইকাৰণে সংগীতৰ সৈতেই মই জীয়াই থাকি ভাল পাওঁ আৰু সেইকাৰণে সংগীতৰ লগে লগে মই বিশ্বাস কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সেই অনুভৱখিনি তেওঁলোকে কৰিবলৈ শিকক অসমীয়া গীত মাতবোৰৰ সৈতে পৰিচয় হওক বৰগীতৰ পৰা জিকিৰলৈকে আমাৰ জ্যোতি সংগীতৰ পৰা ভূপেন্দ্ৰ সংগীতলৈকে প্ৰত্যেকটো যি আৰু আৰ্চিবা কৈ ভাল লাগিব যিবোৰ ল'ৰা ছোৱালীয়ে মই যেতিয়া প্ৰথম গৈছোঁ তেওঁলোকক লগ পাইছোঁ গানৰ গটোৰ লগতো চিনাকি নাছিলে মানে নাচি ভাল পায় দেই কাৰণ নাচটো সুলভ অকণমান দেখা পাই পেলাই চাই পেলাই তেওঁলোকে চেষ্টা কৰিব পাৰে কিন্তু গানটো মন থাকিলেও গাব নোৱাৰে ল'ৰা ছোৱালী দেই সেইখিনি ল'ৰা ছোৱালী আজিৰ দেশত কি সুন্দৰকৈ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত গায় কি সুন্দৰকৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত গায় বহুত বেছি ভাল লাগে মানে আৰু খুব কম সময়ৰ ভিতৰতে সিহঁতে পৰীক্ষা দিবলৈও গৈ আছে শাস্ত্ৰীয় সংগীতৰ পৰীক্ষা দিব ভাল লাগে মোৰ যথেষ্ট ভাল লাগে মুখখনতে ভাল লগাখিনি ধৰা পৰিছে এই ভাল লগাখিনি সদায় কাৰণে থাকক আৰু বহুত বহুত শুভেচ্ছা মানে গ্ল'বেল পাব্লিক স্কুলৰ স্বত্বাধিকাৰী ৰঞ্জিতা আৰু মিলন দালেতো শুভেচ্ছা আছে তাৰ লগতে গোটেই টীমটোলে আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীলে মোৰ আন্তৰিক কৃতজ্ঞতা শ্ৰদ্ধা যাচিছোঁ লখিমপুৰবাসী ৰাইজে নিশ্চয় বিদ্যালয়খনক মৰম দিব নতুনকৈ আৰম্ভ কৰিছে আৰু সকলোতকৈ ডাঙৰ কথা সামাজিকভাৱে বৰ দায়বদ্ধ দুয়োগৰাকীয়ে লখিমপুৰৰ পৰা গুৱাহাটীলৈ প্ৰিয় বন্ধুৰ সৈতে তেওঁলোকৰ যিটো কানেকশ্যন যিটো যোগাযোগ সেই যোগাযোগটো দেখিয়ে মই এটা কথা উপলব্ধি কৰোঁ তেওঁলোকৰ মনত মানুহৰ প্ৰতি এটা মৰম আছে সেই কথাটোৱে বহুত দৰকাৰী কথা বহুত বহুত শুভেচ্ছা থাকিলে আৰু আজি অহাৰ কাৰণে তোমালৈ বহুত ধন্যবাদ থাকিল থেংক ইউ ধন্যবাদ আৰ্চিবা বহুত ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিব লাগিব আশা কৰিছোঁ আপোনালোকে নিশ্চয় চাই ভাল পাইছে মানুহে ইচ্ছা কৰিলে মানুহে সপোন এটা দৃঢ়তাৰে দেখিলে সেই সপোন কেতিয়াও সফল নোহোৱাকৈ নাথাকে ৰঞ্জিতাই এটা সপোন দেখিছিল এখন বিদ্যালয়ৰ সপোন আজি সেই সপোন বাস্তৱ হৈছে আৰু এই সপোনটোৰে ৰঞ্জিতা বহুত দূৰ আগুৱাই যাব তাৰ লগতে তেওঁৰ নিশ্চয় সেই ৰিলিজিয়াছ যিবিলাক প্ৰেক্টিছ আছে যিবিলাক মডেলিটিৰ সৈতে তেওঁ আছে সেইখিনি তেওঁক সদায়ে সমৃদ্ধ কৰি ৰাখিব আজিলৈ আহিছোঁ ধন্যবাদ